মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ পুনৰ আলোচনাৰ অনুশীলনী R2ৰ প্ৰশ্নসমূহ সমাধান কৰিম। ১ নম্বৰ প্ৰশ্ন, তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? প্ৰথমতে আমাৰ এককৰ ঘৰৰ সংখ্যাটো স্কোয়াৰ কৰিব লাগিব। 2 স্কোয়াৰ মানে 2 দুটা পূৰণ কৰিব লাগিব। 2 2 গুণ 4, গতিকে এনসাৰ হ'ব 4। 9 স্কোয়াৰ কৰিব লাগিব। 9 স্কোয়াৰ মানে 9 দুটা পূৰণ কৰিব লাগিব। 9 9 গুণ 81, গতিকে এনসাৰ হ'ব 1। 0 স্কোয়াৰ কৰিব লাগিব। 0 স্কোয়াৰ কৰিলে আমি 0 পাম, গতিকে এনসাৰ হ'ব 0। 7 স্কোয়াৰ কৰিব লাগিব। 7 স্কোয়াৰ কৰিলে 49, গতিকে এনসাৰ হ'ব 9। যেহেতু আমাক বৰ্গ সংখ্যাৰ এককৰ স্থান লিখিব দিছে, গতিকে আমি এককৰ সংখ্যাটো বৰ্গ কৰি তাত থকা এককৰ স্থানৰ সংখ্যাটোহে আমি লিখিব লাগিব। 2 নম্বৰ প্ৰশ্ন, তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? প্ৰথমতে আমি পূৰ্ণবৰ্গ সংখ্যানো কোনবোৰ চাওঁ আহা। 2 স্কোয়াৰ কৰিলে 4 পাওঁ। এই 4টো এটা পূৰ্ণবৰ্গ সংখ্যা। ঠিক একেদৰে 3 স্কোয়াৰ কৰিলে 9 পাওঁ। 9টো এটা পূৰ্ণবৰ্গ সংখ্যা। এনেদৰে এই সংখ্যাবোৰ হৈছে পূৰ্ণবৰ্গ সংখ্যা। পূৰ্ণবৰ্গ সংখ্যাবোৰৰ এককৰ স্থানত থকা সংখ্যাবোৰ আন সংখ্যাৰ এককৰ স্থানত থাকিলে সেইবোৰ সংখ্যা পূৰ্ণবৰ্গ হ'ব। আনহাতে পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ স্থানত থকা সংখ্যাবোৰ আন সংখ্যাৰ এককৰ স্থানত নাথাকিলে সেইবোৰ সংখ্যা পূৰ্ণবৰ্গ নহয়। পূৰ্ণবৰ্গ সংখ্যাবোৰৰ এককৰ স্থানত থকা সংখ্যাবোৰ হৈছে 1 4 5 6 আৰু 9। আনহাতে পূৰ্ণবৰ্গ সংখ্যাবোৰৰ এককৰ স্থানত নথকা সংখ্যাবোৰ হৈছে 2 3 7 8। গতিকে যিবোৰ সংখ্যাৰ এককৰ স্থানত 1 4 5 6 আৰু 9 থাকিব সেইবোৰ সংখ্যা পূৰ্ণবৰ্গ হ'ব। আনহাতে যিবোৰ সংখ্যাৰ এককৰ স্থানত 2 3 7 নাইবা 8 থাকিব সেইবোৰ সংখ্যা পূৰ্ণবৰ্গ নহয়। আন এটা কথা মন কৰিবলগীয়া, সংখ্যাৰ পিছফালে থকা শূন্যৰ সংখ্যা যদি জোড়ত থাকে বা যুগ্ম হয় তেতিয়াহ'লে সেইটো পূৰ্ণবৰ্গ হ'ব। আনহাতে সংখ্যাৰ পিছফালে থকা শূন্যৰ সংখ্যা যদি অযুগ্ম বা বেজোড় হয় তেতিয়াহ'লে সেইটো সংখ্যা পূৰ্ণবৰ্গ নহয়। 1 নম্বৰ 1057, ই পূৰ্ণবৰ্গ নহয় কাৰণ ইয়াৰ এককৰ স্থানত 7 আছে। 1057ৰ এককৰ স্থানত 7 থকাৰ বাবে ই পূৰ্ণবৰ্গ নহয়। 2 নম্বৰ 7928, ই পূৰ্ণবৰ্গ নহয় কাৰণ ইয়াৰ এককৰ স্থানত 8 আছে। 3 নম্বৰ 222, ই পূৰ্ণবৰ্গ নহয় কাৰণ ইয়াৰ এককৰ স্থানত 2 আছে। 4 নম্বৰ 640, ই পূৰ্ণবৰ্গ নহয় কাৰণ শূন্যৰ সংখ্যা অযুগ্ম। ইয়াত শূন্যৰ সংখ্যা অযুগ্ম থকাৰ বাবে ই পূৰ্ণবৰ্গ নহয়। ইয়াত যদি শূন্যৰ সংখ্যা যুগ্ম থাকিলহেঁতেন তেতিয়া ই পূৰ্ণবৰ্গ হ'লহেঁতেন। 3 নম্বৰ প্ৰশ্ন, তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব? তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব? 19ৰ বৰ্গ কৰিলে আমি 19ৰ বৰ্গ মানে হৈছে 19 দুটা পূৰণ হৈ আছে। 19 দুটা পূৰণ কৰিলে পাম আমি 361, গতিকে এনসাৰ হ'ব 361। 36ক বৰ্গ কৰিলে 1369 পাওঁ। 53ক বৰ্গ কৰিলে 2809 পাওঁ আৰু 78ক বৰ্গ কৰিলে 6084 পাওঁ। 4 নম্বৰ প্ৰশ্ন চাইছো, মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। কোনো সংখ্যাৰ শেষত যদি 0 2 4 6 বা 8 থাকে তেনেহ'লে আমি 2ৰে হৰণ কৰিব পাৰোঁ। সংখ্যাৰ শেষত যদি 0 বা 5 থাকে তেনেহ'লে আমি 5ৰে হৰণ কৰিব পাৰোঁ। আৰু সংখ্যাকেইটাৰ যোগফল যদি 3ৰে হৰণ যায় তেনেহ'লে আমি সেই সংখ্যাক 3ৰে হৰণ কৰিব পাৰোঁ। 1 নম্বৰ প্ৰশ্ন, শেষৰ সংখ্যাটো যেহেতু 4, গতিকে আমি এইটো 2ৰে হৰণ কৰিব পাৰিম। 1764, 2ৰে 882, শেষৰ সংখ্যাটো 2, গতিকে আমি আকৌ 2ৰে কৰিব পাৰিম। 2 441, সংখ্যাকেইটাৰ যোগফল যিহেতু 3ৰে হৰণ যাব, 3ৰে কৰিম। 3ৰে কৰিলে 147, সংখ্যাকেইটাৰ যোগফল আকৌ 3ৰে যাব, 3ৰে কৰিছোঁ। 3ৰে 49, 7ৰে 49 যাব, 7 7 গুণ 49। 1764ৰ উৎপাদক বিশ্লেষণ কৰি পাইছোঁ আমি 2 × 2 × 3 × 3 × 7 × 7।
ইয়াৰ প্ৰতিটোকে আমি জোৰ কৰি লৈছোঁ। এই জোৰৰ পৰা আমি এটাকে সংখ্যা লৈছোঁ। 2 × 3 × 7 কৰি আমি 42 পাইছোঁ। গতিকে 1764ৰ বৰ্গমূল হ'ব 42। 2 নম্বৰ 9216। 9216ৰ উৎপাদক বিশ্লেষণ কৰি আমি 10টা 2 আৰু 2টা 3 পাইছোঁ। প্ৰতিটোকে আমি জোৰ কৰি লৈছোঁ আৰু প্ৰতিটো জোৰৰ পৰা আমি এটাকে সংখ্যা লৈছোঁ আৰু এইখিনি পূৰণ কৰি আমি 96 পাইছোঁ। গতিকে 9216ৰ বৰ্গমূল হ'ব 96। 7744। 7744 উৎপাদক বিশ্লেষণ কৰি আমি 6টা 2 আৰু 2টা 11 পাইছোঁ। প্ৰতিটোকে জোৰ কৰি প্ৰতিটো জোৰৰ পৰা আমি এটাকে সংখ্যা লৈছোঁ। এইখিনি পূৰণ কৰি 88 পাইছোঁ। গতিকে 7744ৰ বৰ্গমূল হৈছে 88। 4 নম্বৰ 9801। 9801ৰ উৎপাদক বিশ্লেষণ কৰি আমি 4টা 3 আৰু 2টা 11 পাইছোঁ। প্ৰতিটোকে জোৰ কৰি লৈ প্ৰতিটো জোৰৰ পৰা আমি এটাকে সংখ্যা লৈছোঁ আৰু এইখিনি পূৰণ কৰি আমি 99 পাইছোঁ। গতিকে 9801ৰ বৰ্গমূল হ'ব 99। 5 নম্বৰ তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। ইয়াৰ কাৰণে সংখ্যাটোৰ উৎপাদক উলিয়াব লাগিব। উৎপাদক উলিয়াই যিটো সংখ্যাৰ জোৰ নাথাকিব সেইটোৱেই হ'ব আটাইতকৈ সৰু পূৰণ কৰিবলগীয়া সংখ্যা। নম্বৰ 1525। 1525ৰ উৎপাদক বিশ্লেষণ কৰি 55 আৰু 61 পাইছোঁ। যিহেতু 61ৰ জোৰ নাই গতিকে পূৰণ কৰিবলগীয়া সৰু সংখ্যাটো হ'ব 61। 2 নম্বৰ 1008। 1008ৰ উৎপাদক বিশ্লেষণ কৰি আমি 2 যোৰ 2 1 যোৰ 3 আৰু 7 পাইছোঁ। যিহেতু 7ৰ জোৰ নাই গতিকে পূৰণ কৰিব লগা সৰু সংখ্যাটো হ'ব 7। 3 নম্বৰ 2028। 2028ৰ উৎপাদক বিশ্লেষণ কৰি আমি 1 যোৰ 2 এটা 3 আৰু 1 যোৰ 13 পাইছোঁ। যিহেতু 3ৰ জোৰ নাই গতিকে পূৰণ কৰিব লগা সৰু সংখ্যাটো হ'ব 3। 4 নম্বৰ 768। 768ৰ উৎপাদক বিশ্লেষণ কৰি আমি 4 যোৰ 2 আৰু এটা 3 পাইছোঁ। যিহেতু 3ৰ জোৰ নাই গতিকে পূৰণ কৰিব লগা সৰু সংখ্যাটো হ'ব 3।